এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ নলবাৰী ৰাস মহোৎসৱলৈ। আজি আমি আপোনালোকক দেখুৱাম নলবাৰী ৰাস মহোৎসৱ। এতিয়া মই বৰ্তমান নলবাৰী কলেজ ৰোডত আছোঁ। তো আহক মোৰ লগত চাওক নলবাৰী ৰাস মহোৎসৱ। মই প্ৰতিটো স্নেপ মই দেখুৱাবলৈ চেষ্টা কৰিম নলবাৰী ৰাস মহোৎসৱৰ। তো আপোনালোকে চাই থাকক। এয়া চাওক, আহি আমি নলবাৰীৰ হাত খোলা পাইছোঁ। পূৰ্বশ্ৰী হোটেল সন্মুখভাগ পাইছোঁ আমি। ইয়াৰ পৰাই ভিৰ চাওক আপোনালোকে। তো আহক মোৰ লগত, আপোনালোকে ভিডিঅ'টো চাই থাকক, শেষলৈ চাব। নলবাৰী স্থানীয় বজাৰ আমি ৰাসলৈ গৈ আছোঁ। চাই থাকক, সকলোখিনি দেখুৱাম আপোনালোকক। ফালি আমি গৈ আছোঁ। চাই থাকক ভিডিঅ'টো, সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ নাপাহৰিব। সম্পূৰ্ণ ৰাসখনৰ কিছু দৃশ্যাংশ আমি ইয়াত এড কৰিবলৈ চেষ্টা কৰিছোঁ। তো আশা ৰাখিছোঁ আপোনালোকে সকলোৱে ভাল পাব, এতিয়া ৰাস চাবলৈ অহাৰ মজা পাব। এয়া চাওক, আমি গৈ আছোঁ ফালি ৰাস্তাৰ দুয়োকাষে দোকান দোকানবোৰ বহিছে। এয়া পুতলাৰ দোকান। এয়া আমাৰ ওলোৱা গেটটো, হৰি মন্দিৰ কমিটি ওলোৱা গেট এইটো। এনেকৈ ফালি আমি ভিতৰৰ ফালে সোমাই আছোঁ। ইয়াৰ সেয়েহে আমি মেইন মণ্ডপ পালোঁ। চাওক আপোনালোকে, মূল মঞ্চৰ সন্মুখত অগণন মানুহৰ সমাগম। ওলাই যাব নোৱাৰা হৈছোঁ আমি আগফালে। এয়া চাওক, এয়া আমি যদি সম্ভৱ আমি সেৱা এটা লৈ ফটো এটা ল'বলৈ চেষ্টা কৰিম। এয়া মূল মণ্ডপৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। নেচাৰেল ৰূপ দিবলৈ চেষ্টা কৰিছে আৰ্টিষ্টসকলে, অতি সুন্দৰ, অতি মনোমোহা। এয়া পুষ্পথাল আপোনালোকলৈ আগবঢ়াইছোঁ। চাওক, এয়া ৰাধা কৃষ্ণ। মই বৰ্তমান ভিৰ ঠেলি ফটো এটা ল'বলৈ চেষ্টা কৰিছোঁ। এয়া মূল মঞ্চ, য'ত সেউজীৰ আৰু নলবাৰী ৰাস কমিটিৰ উদ্যোগত কবি সন্মিলন চলি আছে। আৰু সন্মুখত দেখুৱাইছোঁ। এইখনি মঞ্চতে এইবেলি ৰাসৰ জীৱন্ত ৰাস প্ৰদৰ্শন কৰা হয়। আমি এতিয়া ষ্টলবোৰলৈ আগবাঢ়িছোঁ। বিভিন্ন প্ৰকাৰৰ ষ্টল, আৰু ওপৰত তাৰ লিখা আছে। তো যেনেকৈ কৃষ্ণৰ জন্ম, তাৰ ওপৰত ষ্টল, কৃষ্ণৰ ৰাসলীলা, এনেকুৱাকৈ বিভিন্ন ধৰণৰ ষ্টল আছে। তো আপোনালোকে চাব। এয়া ভক্তবান ৰাইজৰ লানি ভিৰ দেখিবলৈ পাইছে আপোনালোকে। হেজাৰ মানুহ ওলাই আহিছে ৰাস মহোৎসৱত। প্ৰতি বছৰে এনেকুৱাকৈ মানুহ হয়। হেজাৰ মানুহ, লাখ মানুহ প্ৰতিটো দিনত 8খন-9খনকৈ থিয়েটাৰৰ নাট প্ৰদৰ্শন কৰাৰ পিছত আকৌ হেজাৰ লাখ মানুহৰ সমাগম হ'ব।
মূল মণ্ডপৰ একদম অপজিটে মানে পশ্চিম দিশে আছে এইবাৰ অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আয়োজন কৰা অসম গ্ৰন্থমেলা নলবাৰী। তো বিভিন্ন কিতাপ বিক্ৰেতা কিতাপ বিপণী ইয়াত অংশগ্ৰহণ কৰিছে। আহক আপোনালোকে কিতাপ পঢ়ক আৰু পঢ়াৰ মাদকতাটো বঢ়াওক। গ্ৰন্থমেলাৰ ঠিক কাষতে লাগি আছে ইয়াত এখন সৰু বজাৰ, য'ত বিভিন্ন প্ৰকাৰৰ বস্তু, খেলনা বস্তু, পুতলা আপোনালোকে লাভ কৰিব। আহক আপোনালোকে চাওক নলবাৰী ৰাস মহোৎসৱ। ইয়াতে আমি একাপ চাহ খাই লওঁ, কাৰেক্ট চাই। এয়া প্ৰজ্ঞাৰ দ্বাৰা নিবেদিত অখণ্ড ভাৰত পৰিক্ৰমা আৰু ভাৰতীয় উজ্জ্বল জ্ঞান পৰম্পৰাৰ প্ৰদৰ্শনী অনুষ্ঠান ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বাৰা প্ৰদৰ্শন কৰা হৈছে। এইখিনি এইবাৰ নলবাৰী ৰাস মহোৎসৱৰ এটি বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। অজস্ৰ মানুহে ইয়াত গোট খাইছে। চাওক, অগণন মানুহৰ ভিৰ। অখণ্ড ভাৰত সুন্দৰকৈ তেখেতসকলে বুজাই দিছে। এতিয়া আমি গৈ আছোঁ মীনা বজাৰৰ ফালে। দেখাই আছোঁ, আপোনালোকে চাই থাকক। এয়া মীনা বজাৰ। মই কিয় মোৰ ফেচটো দেখুওৱা নাই বা মই কিয় ভইচেদি কথা কোৱা নাই, তো ইয়াতে বিশাল আকাৰত মাইক বাজি আছে, চাউণ্ডবোৰ আহি আছে, তো কপিৰাইট লাগিব বুলি মই দিয়া নাই। তো থেংক ইউ। আমি আহি পাইছোঁ মীনা বজাৰৰ গেট। তো দেখাই থাকিব মীনা বজাৰ।
চাই থাকক। অগণন মানুহ मारुति प्रकाश महोत्सव के टिकट वाले नजर आए, यहाँ से पर्ची लेंगे। साइकिल मोटरसाइकिल के लोग जमीन पर बिल्कुल 25 बराबर से आकर वालों चलेगा। टिकट और हार मात्र 80 टका, ओनली 80 रुपीज। सबरी बाबा डेंजर की नाव से करेंगे
নলবাৰীৰ ৰাস মহোৎসৱৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱালোঁ। তো আশা কৰোঁ আপোনালোকে আহক, নলবাৰীৰ ৰাস মহোৎসৱ উপভোগ কৰক আৰু অহা 14 তাৰিখৰ পৰা হ'ব লগা ভ্ৰাম্যমাণ থিয়েটাৰ আপোনালোকে উপভোগ কৰক। ধন্যবাদ।